মোৰ কাউৰীৰ নিচিনা মাতটো লৈ আৰু একবাৰ আহিছোঁ আপোনালোকৰ ভিতৰত। আজি আহিছোঁ খানা খাবা। আজি বুধবাৰ, কাৰো ব্ৰত নাই, সেইকাৰণে গাড়ীখন এনেকৈ থৈছোঁ। থৈ সগে আৰু বাৰীত আম চোৰ কৰিব নহয়, মাংস বনাব যাব ওলছোঁ। আৰু আহিয়ে চবে কি কৈ আছে, আজি কি খাম, মাংস খাম। কিন্তু ঋতুদাই আমাৰ চৌকটোক বনত থাকি আছে। দাদাটো আহি কেৰাহী লৈ আহিছে। আৰু কেৰাহী অনাৰ লগে লগে ডাইৰেক্ট বইলে কৰি দিছে, মানে কোনো ৰবা পাৰ নাই। এইগিলা ৰেড ডায়মণ্ড মহা আনিছিলোঁ, ৰেড ডায়মণ্ড মহা ডাইৰেক্ট ভাজি দিলোঁ। তাৰপিছত মাংসত কাপোৰ মহা পিন্ধাব লাগি গ'লোঁ, মানে এইগিলা বিলাহী চিলাহী দিলোঁ। তাৰপিছত হালধি ৰচম হ'ল, হালধি ৰচম হোৱাৰ পিছত অলপমান এনেকুৱা দেখা হ'ল। বাপ্পা ঐ কি চলিয়ে মংগলচিত্ৰ নিপিন্ধাওঁতে মাংস খাব ধৰিলে, মানে খানাটো নহওঁতে খাব ধৰিলে। সেইকাৰণে আমাৰ মাংস আধাতে অলপ কমি গ'ল, আৰু কমাৰ কাৰণে আৰু নতুনকৈ মাংস লৈ আহিলোঁ। আৰু এই মাংসটো কিবা এনেকুৱা ধৰণৰ আছিল। আৰু নতুন মাংসটো বনক লাগি মই আপোনালোকক পৰিৱেশটো দেখি আছোঁ, দেখছিনে? এনেকুৱা পুখুৰী চুখুৰী আছে, গাও ধুব পাৰে আপোনালোকে ক'ত, আমি ধুম। তাৰপিছত নতুনকৈ অনা মাংসটো নতুন ৰেচিপি, কিবা নেমু টেঙাৰ ওপৰৰ ছালটুকুৰেদি বনালা দেখোন, তেল চেল নেদকে। দে বাৰু এই খাম বুলি ধৰি ল'লোঁ। ইফালে এইটো বনাই আছে আৰু সিফালে তেল দিয়া মাংসটোও বনাই আছে। হ'ল আৰু আমি এতিয়া খাব ধৰিলোঁ। এই মুখি চুখি নলগেবি পাৰ্চদাই সেই কৈ আছে। তাৰপিছত ভাত দি আহি পোৱা নাই, ৰখি আছোঁ। এই ফাইনেলি ৰাহুলে ভাত লৈ আহিছে আৰু ভাত দিবা ধৰিছে। এতিয়া খাওঁ দে গাইছ ন, অলপ টাইম। এই মোৰ এনেকুৱা হৈ গ'ল লাষ্টত। আৰু এনেকৈ আমি হৈ পেলাই এনেকৈ যাব ওলছোঁ বাইক চাইক লৈ। বাই বাই।